হত হত প্ৰণাম জয় সুগাইছ হত হত প্ৰণাম ৰাতিপুৱা উঠি কিনে গাছা ধুই আইলো আৰু আজি হৈছে গাইছ জানুৱাৰীৰ 1 তাৰিখ 2025 ফাইনেলি আহি গ'ল 2025 আৰু সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা মোৰ ফালৰ পৰা যেহেতু আজি 1 তাৰিখ হল এটা পৰম্পৰা চলি আহি আছে আমাৰ দা খাদ্য সিৰিজ তো ফাইনেলি আজিৰ পৰা আৰম্ভ হৈ গ'ল 5 দিনীয়া বিহাল কাৰ্যসূচী লৈ গাইছ অলপমান ইউনিক কনসেপ্ট এবাৰ নুমাম আমি খাদ্য সিৰিজটো ওই বাকি মন তো নতুন বছৰৰ শুভেচ্ছা দিলো এ তোমাৰ কথা কিলে আৰু গোটা অসমবাসীক থাকিল এতিয়া তুমি টকা থকা মানুহজন নতুন কাপোৰ এটা আহিছে নতুন বছৰে মোৰ ভাই কি খাদ্য সিৰিজত নাথা খাদ্য সিৰিজত আজি নাথা আমাৰ মানে গাঁৱত মদ চদ বনাই আছে গোটা কিটা চলি ফ্ৰী থাকা আজি মই তাতেই থাকিব লাগিব সেইটো হয় বেছি আমাৰো মথৰ কাম কৰিব লাগছিল গাইছ এৰা দিয়ে তাৰনা চাৰিওফালে জুতে হৈ গৈছিল লাইফটোত চাৰিওফালে আহি গ'ল 2025 মোৰ প্ৰথম লাল চাহ কাপ আৰু বস্তুগিলাখান তো খাও দে গাইছ বাকি অবিনাশ গুড মৰ্নিং আৰু চাহ দিলো নতুন বছৰৰ থ্যাংক ইউ হ্যাপি নিউ ইয়ার এই যা টকা দিছো যা 1000 টাকা যা টকাৰ খেল চলব আৰু কি গাইছ এতিয়া বজাৰ কৰিব যাব লাগে আৰু আজি মানে মাছ মাংস খাবা একেবাৰে মন নাই মাছ মাংসৰ প্ৰতি ক্ৰেজেই ধ্বংস হৈ গৈছি তো নিৰামিষ খাম বঢ়িয়া খাব না বঢ়িয়া নিৰামিষ পনীৰ টলি হল পান খাই আছে নাই ভাই বৈ বৈ পান খাইছো ক'ত দিগলা ল তো এবাৰ আহি গেলো গেলামাল দোকানত বাকি আহি কিনে বঢ়িয়াকে বজাৰটো আমি কৰি ললো কি গল্লি কি কয় আলু পিয়াজ আৰু মিঠাই তেল নিমখ পনীৰ মছলা যেটো পনীৰ থাকবো তো পনীৰটো আনবাৰ বাবে বগি হৈ গৈছে তো মানে গাইছ নিৰামিষ খাম দে বাজাৰ কৰি গোটাই মালগিলা ই ৰিক্সাত উঠাই দিলো পাতি লৈছো ভোজপাত আৰু এটা এখন ঠগিৰ ব্যৱস্থা কৰা আছে সেইকাৰণে পাত চাতো লৈছো তো বাকি হলে বঢ়িয়াকে মাদাৰে যাও দে হয় না ভাই বলা ৰেডি না ৰেডি জলা কেনা ৰক কেনা মানে এই মটৰ কাম কৰি আছো আজি ঠিক হ'ল দেন বাকি যাবা তে খানা খানা যাব লাগিব কোনটো যাবি তাকে তো মথৰ কাম শেষ কৰি ফেলে যাম যা হেৰুক যাবি এই খানা মই পাৰবেন না ঘৰত অলপ কাম আছে যামা চলে দে এনেকুৱা যাব নাজানে আমি খাব লাগে আমাৰ যাত্ৰা আহি গ'ল আৰম্ভ আৰু আজি খানা বাজা আছে অলপমান বেলেগ জেগাতে পথাৰৰ মাজত ক'বাত তো ই ৰিক্সা খান আমি ইয়াতে ক'বাত থৈ লওঁ চাইহান্তি থবা আৰু বেয়া চাইহান্তি থৈ লওঁ ৰাখি দে আমি আহি পাই গেলো একজোপা গাছৰ তল মানে এতে যে আমি খানাটো খাব যাই আছো কি পৰিৱেশ মানে কমেও আমি 2 কিলোমিটাৰ বেছি খোজ কাঢ়ছো সেই মেইন ৰাস্তাৰ পৰাই কিন্তু এই যিটো নাজাৰা লাখ লাখ টকা দিলেও নাপায় গাইছ এনেকুৱা গাছ একডাল মানে কি ৰিক্সা চায়া ৰিক্সা আৰু এফালে অবিনাশে কি লাগি গেছি ঠগিৰ কামত গা দিছে না অবিনাশ অবিনাশে সদায় গা ধুৱে দে ভগৱানক দিয়া আনটি অলপ ভালকে দি তো বাকি এটা চৌকৰকে আগৰ পৰা আছেই মানে পথাৰৰ কাম খানা চানা খাই না তো এটা আমি বনাম খানাটো আৰু এইগিলা পানী চানী লাগিলে আছে খাল আছে কিবি আছে বাকি বোলো লাগবে লাগিল তে আজি মই নলতে হেৰি নকৰি দিও 2 কিলোমিটাৰ খোজ কাঢ়িছে আৰু এতিয়া ৰান্ধাৰ কথা কৈছে এনে নকবি তই বেলেগ নাই নহব আৰু অবিনাশে ভাষাচোন জান দীপিকা পাডুকোন এটা প্লেয়াৰ ও কৰা কৰিম ৰবা 2 কিলোমিটাৰ খোজ কাঢ়িছো অলপ ঘুমাই ৰেষ্ট লৈ লৈছো শুক্ৰানা এইগিলা কিয় লৈ আহিলি ভাই আৰে নিৰামিষ খানা একদম ফুলকবিতে ভাজা হব সৰু আলু ভাজা হব গাজৰ চাটনি হব বাংলা পোৰা হব ধনে ধনে আমি আনছিলো ও লাঞ্চু নেমু টেঙা আনছো কি শুক্ৰান হ্যাপি বাৰ্থডে এই শুক্ৰানৰ জন্মদিন আপোনালোকক এতিয়া গিলা কোৱাই নাছিলো তো অলপমান কেক কাটিব লাগব কাটিম হ্যাপি বাৰ্থডে দিলো চলি গিলা এই বস্তুটো জন্তু তাত গুণটো থাকিলে ভাল লাগিল সি খাওৰে আহি খুৱাবাতো নৰে দেনে শুক্ৰানৰ আজি খানাটো মানে শুক্ৰানাই দিয়া আনিছে দে গোটাই শুক্ৰান হ্যাপি বাৰ্থডে খুৰা গা অলপ দেৰি কৰি আমি কেক কাটিম কিনিতে নাই গেলা আহি গেল এতিয়া বন্ধ লাগিল এটা লাইনত লাগবে লাগে তাকে আগে আমি ঠগিখান দিয়াও নেকি গোটাই এতিয়া আজো দছটাটো লৈছা দেছলে আছে আমি আহি পাই গেলো থান খান মানে গৰহিয়া থান বুলি কয় মানুহ জীয়াকে গৰু চৰি চাৰবে আহে চলি খাই ধৰক সেই আৰু তো এতে বঢ়িয়াকে ৰেষ্ট লৈ আৰু এখন থান আছে এতে ঠগিখান দি দিওঁ আমি আৰু এই থানখনত মানে মাঘৰ 7 তাৰিখে এখন বহুত ডাঙৰ সভা হয় মানে অনলি মানুহ গাইছ মই এবাৰ দেখুৱাম যদি মই সিদিনাখনে থাকোঁ ঘৰত ফ্ৰী থাকোঁ একে আহিম অলপমান ভিডিঅ' কৰি দেখুৱাম হিউজ লেভেল মানুহ হাজাৰ হাজাৰ বুলি ক'লেও ভুল নহয় হৰিবল 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 পানী নাই ন পানী আছে দেই না পানী আছে বেগটো আৰু খাদ্য চিৰিজৰ জেগা আহি পালো বাকী প্ৰথমতে নিবি আছো আমি পানীটো ভাল হ'ব নিদে না তো ধুনীয়া পানী দমকলত চাও বঢ়িয়া হ'ব পানীটো কি ঠাণ্ডা ফ্ৰেছ পানীটো প্ৰথমতে আমাৰ আলুটো কাটা গৈছি
আঞ্জাৰ কাৰণে ন এইটো তো পনীৰৰ আঞ্জাৰ কাৰণে আলু আৰু সি কাটি আছে ভাজা হান ভাজা বিনাশ কি কাটি আছো এইগিলা আলু চালু চুলি কিন্তু চাবা কিন্তু এইগিলাখান কিবা পালি যৌতুককে কাটিয়া দিয়া ন আপোনাক লেতেৰা বুলি কোৱা গৈছে আপুনি লেতেৰাই আচলতে আপুনি মিঠিয়া হ'ল কি হ'লে আপুনি লেতেৰাই আলু তাতে আলুতে হেৰি আছিল মই ধুই আছো এইকাৰণে হ'ব দে আছিল কাৰণে থবা দিছি ধোৱান্তাই যেতিয়া চুলি পৰে ক'ত কুচি এটা কুচি যাবৰ খানি জানো পেহী চুলি নাথাকে হৈ দে গাইছে অবিনাশ এটা মানুহ চুলিৰ কাট দেখছে না আৰু পিছলিতকৈ ওপৰত তাৰ চুলি দীঘল এইফালে লাগি গেল জুই মানে ভয়ানক লেভেলৰ জুইয়ে গাইছ আলুটো হোৱা হৈ থাকক বাকী আজি শুক্ৰানে মানে ৰান্ধনীৰ পথটোৰ পৰা অলপমান দূৰত আছে জন্মদিন বুলি অলপ ৰেষ্ট দিছো তাক নাকি অলপ ৰেচ অলপ দিয়া গৈছে তথাপিও কাম কৰে তথাপিও তাৰমানে আমি হাক দি আছো ৰাতি আৰু গৈ তুই খা নহয় নহয় ৰাতি হ'ব লাগিব খেৰে চেৰে মাত দিয়া ক'ৰবাত ডাবল চকু হ'ব আজি ষ্টাইলটো বেলেগ হৈছে আৰু পথাৰত কিন্তু এটা ভাল খৰিৰ অভাৱ নাই খৰিও কি কি মৰমৰীয়া খৰি দেখিছে নাই একদম মজা পুৰা জুই লাগি যায় ধৰা মই এটা কথা লক্ষ্য কৰিছো জুই মানে আমাৰ গেছৰ ওপৰত টাইমে নালাগে থাকে যি ভয়ানক জুই উঠে ৰ'দ পৰি আছে না পকি আছে খৰি কিন্তু আমি এটা কথা লক্ষ্য কৰিলো আমাৰ শুক্ৰান আৰু নিৰেন থাকিলে আমাৰ কামখিনি ভাল হয় চিজিল হৈ যায় আৰু তাড়াতাড়ি হয় আমাৰ তাইৰ পৰা চিজিলে লগা নাছিলে দুই আহিল মানে কাম পুৰা ক্লিয়াৰ হৈ গেল ক্লিয়াৰ দুটা চৌকা লগাই দিছে আমি যে আহিকে গাপিৰ কথা ফটো ক'ত কৈছো আপুনি কৈছে আমি কোৱা নাই তুমি মেন আপিৰ কথা কাজিয়া কৰা থামা নামাৰি ঘৰ যা আর পা কাজিয়া এফালে ভাজাৰ কাৰণে কুটোৱা হৈ গেল চাহ মানে কি সুন্দৰ কি চিজিলকে কাটছি কি এফালে পনীৰ চনীৰো কাটা হৈ গেল কি সুন্দৰ চিজিল বিলাহী আৰু আলু হোৱা হৈ গেল আৰু এতিয়া নেক্সট প্ৰথম আমাৰ কি আঞ্জা বনবা নিৰেন পনীৰ খান বনোৱা যাব এতে ভাতটো লাগি আছে মানে আঠা লাগা দিছি গিৰাক আৰু ঘন্যা কানিছি থকি ভাঙলি নেকি খাংলো মানে ভগৱানক খাবাই নাপালাক নেকি ভগৱানে ভগৱানে দিয়াৰ লগে মনটো যাব দে অলপমান দি ভাই গাজি খাওঁ বঢ়িয়া কল চল দিয়ে নাখাওঁ কল নাখাওঁ ভাগে দি চবকে আৰু বেলেগ মানুহ তাতে পিকনিক খাবা আছে সিহঁতক দিছে না দে চবকে দি যাব দে তলটো খাবা আৰু আঙুলি খাব চাবি তোৰ কি আছে ফিৰান ভাঙি দিল দে গোটাই ভাঙি দিলো দেই গ্ৰেভি হ'ব লাগিব না অলপমান আগে ভাঙি চাঙি লৈছে চবি তো ইয়াতে পনীৰৰ ওপৰত ডাইৰেক্ট আলু খানাখিনি দি দিয়া আৰু যে কি যে আঞ্জা ভাজা আছে মানে এখন আৰু ভাজিকেইটা খাই বিৰাট মজা লাগছে আলু বেছি ভাল লাগি নিদেন হা আলুটো অলপ বেছি দিয়া গৈছে আহি পেলাক আমাৰ চলি হাত কেক লৈ আহি পালি বঢ়িয়া অলপ দেৰি হ'ল তাৰমানে দুখু পৰিয়াল হৈছিল ঘূৰি আছো ভাই ৰাস্তা চিনি নাপাওঁ না আজি ফাৰ্ষ্ট আছো একে ঠিক শুক্ৰানৰ জন্মদিন স্পেচিয়েল এটা তো কেক এটা আনি দিছিলো বঢ়িয়া কি মজা লগা আছে ভিউটো নাজাৰাটো বাকী আঞ্জাখন একেবাৰে প্লেন নিদেন আজি প্লেন মছলা পাতি বেছি দিয়া নাই মছলা চছলা নাংগে এইগিলা পেটৰ গণ্ডগোল হৈছে ফাইনেলি আমাৰ পনীৰৰ আঞ্জা হৈ গেল চাহ পাৰে কি সুন্দৰ এটা কালাৰ উঠছি নেক্সটফালে ভাজাখন বহি দিয়া গেল বাকী ভাতটো হৈ আছে তো ভাজাখন হ'লেই আমাৰ আৰু চাটনিখন বনব শুক্ৰানে বনব কিমান কৈছা কৈছো দে তো গাইজ ফাইনেলি সময় আহি গেল আমি শুক্ৰানৰ জন্মদিনৰ অলপ পালন কৰোঁ তো গোটেইখিনি মানুহ আহি গেল এখন গামচা দি লওঁ কাউণ্টাউন কৰা দে 5 4 3 2 1 জয় শুক্রান কি হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ খাই লো এ বঢ়িয়া খানা খাই কেনে লাগিল বঢ়িয়া লাগছে খানা খাই পেলাই কি আছিল আজি আমাৰ গাহৰি মাংস আছিল তাৰপিছত আলু আপোনাৰ বাংনা পুৰা আলু চাটনি আছিল দালি আছিল বঢ়িয়া খুব সুন্দৰলৈকে আমি পুৰি পেলাই খাইছো ধুনীয়া খানা আমাৰ জ্বালাই আৰু গোটেইখিনি দা খুৰা তোমাৰ হৈ গেল খানা খোৱা সুন্দৰ জ্বালাৰে আমাৰ মানুহ ভিতৰি জ্বালা ৰান্ধনী মদন
জালাৰে ৰান্ধে দি টাইম হৈছে এতিয়া 7টা আৰু ফাইনেলি চব খানা আমাৰ বনোৱা কমপ্লিট এফালে আমাৰ বাংনা ভাল লাগব মই কিন্তু বাংনাটো ভাল নাপাওঁ আৰে এই यार কি কত হবো হদ লাগে কিবা এটা এফালে বাংনাটো হলে চাটনি এইটো হলে আমি খাওঁই আৰু এই বঢ়িয়াকে গোটা খাদ্যখিনি লৈ আহিলো এই পথাৰৰ মাজত ওয়াও নাজাৰা চাহ পাৰে গাইছ কি সুন্দৰ লগা আছে তো ভাজাটো বিলি থকা আজি মিঠা কেনা মিঠা মানুহ বঢ়িয়া আগত মানুহ ভাত দে আজি দিছো আমি ভাজা ভাজা আৰু ইস ৰাম পৰিবেশ কি সুকুন সুকুন কা খানা 5 হোটেলো পাত্তা নাপায় এগলে পৰিবেশ নেচাৰ অফ ভিলেজ আৰু এফালে আমি নেমু টেঙাৰ ব্যৱস্থা কৰিছো নিমখ লগাই লৈছো ইস কেনেকে কামৰে খামে শুক্ৰ ৰঙা বিটটো দেচোন ব্লাডৰ কি জানো ৰঙা বিটটো দে ব্লাডৰ কাৰণে ভাল এমবিবিএস ৰঙা কি বিটটো গুলপীয়া বিটটো আহে নেকি আপি কাৰণে কেনা পাল জাগা কেনে একদম আল্টিমেট গাঁৱৰ জাগা আৰু বয়া বনে গাইস দে দি ভাত দিয়ে ভোক লাগছে নকৰবি দু কষ্ট কৰি বনছি কি না কৰে সঁচা কথা কৈছো হাং কথাৰে খোজ কাঢ়িলি 2 কিলোমিটাৰ পনীৰ খোৱাবাক গেলে কি খায় মাছ মাংস খাবা এতিয়াও ইচ্ছে আছে কি মাছ মাংস মাংস খাবাই জনম দিছো কি কথা ক আই উঠেইলা হল গাইস চলিৰ কথানো কি শুনিম আজিৰ পৰা 1 বছৰ মান আগত এই মাছ মাংসৰ প্ৰতি লোভটো আছিল ক্ৰেজ আছিল এটা গোটা শূন্য হৈ গৈছে গাইস অকল নিৰামিষ খাবা ইচ্ছা বুজি পাইছা না এই এইটা ভাল লাগে জানো ভাই বিটটো খাই হৈছুন বাৰু এইটো বস্তু খাবা লাগে মই একদম ফালতুমি কৰা নাই এইটো ৰিয়েলত খাবা লাগে কাৰণ কিয় জানা না হাঁহ কথা নহয় জিম এইটো জিমত লাগে জিমতে আৰু মানে কি এইটো ব্লাডৰ কাৰণে বহুত ভাল ছোৱালী মানে বেছিকে খাবা লাগে কি জিমান চবে খাবা লাগে ব্লাডটো চবকে লাগে বেছিকে মই ছোৱালীখিনিক খাবা দাও নেমু খাবা লাগে ফেটছ কাটা যায় নেমু চবে খাবা আমাৰ দৰে এই চিয়া চিয়া কামৰে খাবা লাগে বাকি পনীৰ আঞ্জা এফালে আৰে জোল নালকে বাবলা নাজে দে তাৰ কনচি হৰু না ইলা বেমাৰ নাই হবা যায় না ইলা বেমান নাই ইলা খাদ্যত বেমাৰ নাই আকৌ কি কম এতকা নেচাৰেল খানা নাই ইয়াৰ হ'ব জল মাত দিলে হ'ব না দূৰ লৈছো না দাদা বঢ়িয়া হ'ব আৰু তোমাৰ তো এফালে আহি গেল মোৰ কাহি বঢ়িয়া খাই লওঁ চানু বৰ হাল্লা কৰি থাকে বিট খাই যাওঁ ৰাতিপুৱা চানি কিবা জানে নেকি এনাই বকি থাকে হ্যাপি বার্থডে শুক্রান চানু গোটাই দি খা বৰ হাল্লা কৰি থাকা জিমাৰা কৰি থাকে এই আকপোৱা ভাতটো খাবা নৰে বহুত খালো ভাই আৰু খা আজি মই মানে আমি জিম নামাৰে খাদ্য ফেলবা নৰে আৰু ঘৰত নিব ইচ্ছা নাই মোৰ আজি গোটাই তো খাব লাগব দুলি আমাৰ এইগিলা বহি আছে মই লাগ পাৰা নাই মানে আমি গেছি দেহা ধৰি নাই নিৰেনে খাই আছে আৰু অবিনাশ কেনে যায় খাদ্য ফোপালো বাৰু বেয়া খোৱা নাই ঠিকে আছে কিন্তু তাক খুৱাই দি এতিয়া গোটাই এই বাবলু এতে কি খোজকাঢ়ি আছে এনকে এই ফোন দেখা খালো এই কানে আনতে এনো ইঞ্জিনে নাতনে আর মঙ্গো উড়া দাবি দাবি ওরে তিনটা কইলা ভাজিয়া করতে তাকাই তো ভালে তো মজান তো দিন ভাই ইটা বলা কটি রে তো আর মঙ্গ লাগি এই চলি আতা কি ঘন্টা সাতটা কৰি আছে আই নিজে হলি গম পালে হাগা হলি কিমান কষ্ট পায় পুঠি মাছৰ কলজালো হাঁহৰ মাংস খাবা যাবা নালগে ঠাট্টা কৰা নাই দেই কোলা কথা কৈছা হাগা হলি কিন্তু এক প্ৰকাৰৰ ভালো কাৰণ পেটটো যিমান বেয়া বস্তু আছে গোটাই ক্লিয়াৰ হৈ যায় আৰু যোৱাকালিৰ পৰা ইমান হাকছো মানে মানে যাই আছো দে বাৰে বাৰে আৰু গোটাই নিজৰ পৰা পানী পৰা দে গোটাই তাৰমানে পানী হৈ গৈছে গুগিলা মানে মুকুট লৈ কুলু কুলু কৰিব পাৰি যদিও কোনোবা ভাত খাই পেলাই ভিডিঅ'টো চাই আছে বেয়া নাপো কিন্তু সঁচা কথা কৈছো একদম দিলছে ৰাকাশে মানে কালি কাপোৰটো গৈছে মাকে অলৰেডি মোক কৈছে আমাৰ খানা খোৱাটো হৈ গেল এতিয়া মালগিলা আমি বঢ়িয়াকে থুপৰি আছো আৰু যাব লাগে আন্ধাৰো হ'ল বাকী বিৰাটে ভাল লাগছে আজি খানাটো খাই চাগে খাই নাই ভাল হৈছে কিন্তু ভাবলো
বাকি গাছ নতুন বছৰৰ প্ৰথম দিনটো এমখাই গাল খানা খাইতো বিৰাট ভাল লাগিল খাদ্য সিৰিজৰ 1 নম্বৰ দিন এমখাই গাল আপোনালোকে ভিডিঅটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব মানে লোকেশনটো কেনেকুৱা লাগছি গাইস কমেন্ট কৰব বিৰাট ধুনীয়া জায়গা কেনে লাগিল ভাইয়া বঢ়িয়া মজা ৰিয়েলকৰ ভিডিঅটো আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই